মুখৰ পৰা বয়সৰ চাপ যদি আপোনালোকে কমাবলৈ বিচাৰে বা আপোনালোকৰ মুখত যদি কলা ডাৰ্ক স্পট খুব বেছিকৈ আছে সেই ডাৰ্ক স্পট যদি আপোনালোকে কম কৰিবলৈ বিচাৰে তেতিয়াহলে আপোনালোকে এই নেচাৰেল উপায়টো কৰি চাব পাৰে। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আমি সকলোৱে বয়সতকৈ অকণমান সৰু দেখাটো বিচাৰো নহয় জানো? সেই কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা এন্টি এজিং ফেচ পেক। এই এন্টি এজিং ফেচ পেকটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহলে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। আৰু সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বাটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'সমূহ চাবলৈ পাব। এই ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে আৰু এটা ষ্টেপ কৰি ল'ব লাগিব। সেই ষ্টেপটো কৰিবলৈ আমাক লাগিব যিকোনো এবিধ তেল। এই তেলটো আপোনালোকে এলমণ্ড অইল ল'ব পাৰে, নাৰিকল তেল ল'ব পাৰে, নহলে বেবী অইলো ল'ব পাৰে। যিকোনো এবিধ তেল ল'লেই হ'ব। এতিয়া মই ল'ম নাৰিকল তেল। 6-7 টোপালমান আপোনালোকে তেল লৈ ল'ব। মই নাৰিকল তেল লৈছো। এতিয়া লৈ পেলাই প্ৰথমতে মুখত লগাই ল'ম। মুখত লগাই লোৱাৰ পাছত 5 মিনিট আপোনালোকে মাসাজ কৰিব। অইল মাসাজ। এনেকৈ মাসাজ কৰিলে ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হলে স্কিনৰ উজ্জ্বলতা বাঢ়িব আৰু স্কিনৰ পৰা বয়সৰ বলিৰেখা দূৰ হোৱাত সহায় হ'ব। আৰু যদি আপোনালোকৰ স্কিনত কলা ডাৰ্ক স্পট আছে, সেই ডাৰ্ক স্পটসমূহ কম কৰাটো সহায় কৰিব। সেই কাৰণে আমি মাজে মাজে আমাৰ স্কিনখন এনেকৈ মাসাজ কৰি থাকিব লাগে। যিসকলৰ অইলি স্কিন, আপোনালোকে অইল নল'ব, আপোনালোকে এল'ভেৰা জেল ল'ব, নহলে আপোনালোকে গোলাপ জল ল'ব পাৰে। গোলাপ জল বা এল'ভেৰা জেল দুইটা বস্তুৰ ভিতৰত যিকোনো এবিধ লৈ আপোনালোকে মুখখন মাসাজ কৰিব। আৰু যিসকলৰ ড্ৰাই স্কিন আপোনালোকে এনেকৈ অইল মাসাজ কৰিব। এতিয়া মোৰ মাসাজ কৰা হৈ গ'ল। মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই আনিছো এখন ভিজা টাৱেল। এই ভিজা টাৱেলখনেৰে মই মুখখন মচি লৈছো। এনেকৈ মচি দিলে মাসাজ কৰোতে যিবোৰ লেতেৰা ওলালে সেই লেতেৰাবোৰ ভালকৈ চাফা হৈ যাব। নাৰিকল তেলৰ মাসাজ কৰাৰ পাছত আপোনালোকে মুখখন মচি ল'ব। মুখখন মচি লোৱাৰ পাছত অকণমান এনেকৈ গোলাপ জল ল'ব। গোলাপ জল আকৌ এনেকৈ মুখত লগাব। মুখত লগাই পেলাই আপোনালোকে আৰু 1 মিনিট এনেকৈ মুখখন মাসাজ কৰি দিব। গোলাপ জলে টোনাৰৰ কাম কৰে আৰু এনেকৈ যদি মাসাজ কৰে স্কিনখন খুব ধুনীয়া সফ্ট হ'ব আৰু উজ্জ্বল হোৱাত সহায় হ'ব। হৈ গ'ল মাসাজ। মাসাজ কৰি লোৱাৰ পাছত এতিয়া আকৌ এবাৰ আপোনালোকে এই টাৱেলখনেৰে মুখখন আকৌ মচি ল'ব লাগিব। এতিয়া ফেচ পেকটো বনাব লাগিব আৰু মুখত লগাব লাগিব। ফেচ পেকটো কেনেকৈ বনাও চাওঁ বলক। এই ফেচ পেকটো বনাবৰ কাৰণে মোক লাগিব কফি। কফি মই লৈছো এয়া 10 টকীয়া সৰু পেকেট এটা। আপোনালোকে 2 টকীয়া পেকেটো আছে কফিৰ, 2 টকীয়া পেকেটো কিনি পেলাই লগাব পাৰিব। এই 10 টকীয়া পেকেটটোৱে আপোনালোকৰ 3 পৰা 4 বাৰলৈ এই ফেচ পেকটো লগাব পাৰিব। কাৰণ কফিৰ পৰিমাণটো একেবাৰে কমকৈ লাগিব, সেই কাৰণে আপোনালোকে 10 টকীয়া পেকেট কিনি ল'লে 3 পৰা 4 দিনলৈ লগাই থাকিব পাৰিব। এতিয়া মই ললো কফি এয়া আধা চামুচৰ জোখাৰে। ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম এয়া অকণমান পিচি লোৱা চেনি। আধা চামুচৰ জোখাৰে মই এয়া পিচি লোৱা চেনি লৈছো। লৈ পেলাই কফিৰ লগতে খুব ভালকৈ এয়া মিহলাই লৈছো। আপোনালোকেও কফি আৰু চেনিটো ভালকৈ মিহলাই ল'ব আৰু মনত ৰাখিব পিচি লোৱা চেনি ল'ব, গোটা চেনি নল'ব। কফি আৰু চেনি মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকণমান এল'ভেৰা জেল। এল'ভেৰা জেল একদম কম পৰিমাণে লৈছো, আধা চামুচতকৈও কম। লৈ পেলাই কফি আৰু চেনিৰ লগত এয়া মিক্স কৰি দিছো। মিক্স কৰোতে আপোনালোকে দেখিছে কেনেকুৱা হৈছে। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলটো খুব কম পৰিমাণে লাগিব। 3 পৰা 4 টোপালমান নাৰিকল তেল লৈ ল'লে হৈ যাব। নাৰিকল তেলো মই এয়া মিক্স কৰি ল'লো। মিক্স কৰি লোৱাৰ পাছত এতিয়া ইয়াৰ লগত আৰু এবিধ বস্তু মিক্স কৰিব লাগিব। সেই বস্তুবিধ হৈছে ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল আপোনালোকে সকলোৱে চিনি পায়ে, ফাৰ্মাসীত পাই যাব। ভিটামিন ই কেপচুল এটাৰ দাম 3 টকা মানকৈ লয় চাগে।
এই ভিটামিন ই কেপচুলৰ অইলটো মই ইয়াতে মিক্স কৰি লৈছোঁ ভিটামিন ই কেপচুলে আমাৰ স্কিনখন টাইট কৰি ৰখাত সহায় কৰিব স্কিনৰ গ্লো আনাত সহায় কৰিব স্কিনখনৰ পৰা বয়সৰ বলিৰেখা দূৰ কৰাত সহায় কৰিব এতিয়া ভিটামিন ই কেপচুলটো ভালকৈ এই পেকটোৰ লগত মিক্স কৰি লৈছোঁ এতিয়া কফি চেনি এল'ভেৰা জেল আৰু ভিটামিন ই কেপচুল ভালকৈ মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত এটো ৰেডি হৈ গ'ল খুব বঢ়িয়া এটা এন্টি এজিং ফেস পেক এই এন্টি এজিং ফেস পেকটো লগোৱা খুব বঢ়িয়া এটা নিয়ম আছে সেই নিয়মটো মই ভিডিওটো পিছলৈ আপোনালোকক দেখুৱাম আলুৰ লগত চাই যাব এতিয়া এটো ফেস পেকটো ৰেডি হৈ গ'ল এই ফেস পেকটো লগাবলৈ এটা প্ৰসেস আছে সেই প্ৰসেসটো আপোনালোকক দেখুৱাম এতিয়া ভিডিওটোৰ প্ৰথমতে মই আপোনালোকক আলু এটা দেখুৱাইছিলোঁ আৰু এই আলুটো মই এতিয়া টুকুৰাকৈ কাটি লৈছোঁ তাৰে এটা টুকুৰা মই এনেকৈ চুৰিখনৰ আগটোৰে খুচি খুচি দিছোঁ এনেকৈ খুচি দিলে আলুৰ ৰসটো ওলাই আহিব আৰু আমাৰ ফেস পেকটো লগাবলৈ তেতিয়া সুবিধা হ'ব আলু টুকুৰা এই টুকুৰা ফুটা কৰি লোৱা আলু টুকুৰা ইয়াতে এনেকৈ লগাই এতিয়া মুখখন মাসাজ কৰিব লাগিব কফিয়ে আমাৰ স্কিনৰ টেন দূৰ কৰিবলৈ সহায় কৰিব এন্টি এজিঙৰ কাম কৰিব আৰু মই ইয়াতে এল'ভেৰা জেল মিক্স কৰিছিলোঁ এল'ভেৰা জেলে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াব কলা ডাৰ্ক স্পট যদি আছে কলা ডাৰ্ক স্পট দূৰ কৰিবলৈ সহায় কৰিব আলুৱে আমাৰ স্কিনৰ কলা ডাৰ্ক স্পট দূৰ কৰিবলৈ সহায় কৰিব আলুৱে যদি আমি এনেকৈ মাসাজ কৰোঁ তেতিয়াহ'লে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল সেইবোৰো আঁতৰি যাব তেতিয়া স্কিনখন সফ্ট হ'ব মিহি হ'ব আৰু স্কিনখনৰ উজ্জ্বলতা বাঢ়িব আৰু ইয়াৰ লগতে আলুৱে যদি আপোনালোকে এইদৰে মাসাজ কৰে তেতিয়াহ'লে মুখত থকা কলা ডাৰ্ক স্পট যাবলৈ সহায় হ'ব আৰু লগতে আপোনালোকৰ স্কিনখন টাইট কৰি ৰখাত সহায় হ'ব আৰু বয়সৰ বলিৰেখা দূৰ কৰিবলৈ সহায় হ'ব সেই কাৰণে আপোনালোকে ৰাতি শুৱাৰ আগত এই ফেস পেকটো লগাব 5 মিনিট মাসাজ হৈ গ'ল 5 মিনিট মাসাজ কৰাৰ পাছত এই ফেস পেকটো লগাই পেলাই আপোনালোকে 10 মিনিট ৰাখিব 10 মিনিট ৰখাৰ পাছত আপোনালোকে মুখখন ধুই পেলাব ঠাণ্ডা পানীৰে ধুব ধোৱাৰ পাছত আপোনালোকে ৰাতি লগাবৰ বাবে অকনমান নাৰিকল তেল আৰু গোলাপ জল মিক্স কৰি মুখত লগাই শুই থাকিব এনেদৰে আপোনালোকে এন্টি এজিঙৰ কাৰণে ৰাতি স্কিন কেয়াৰ কৰিব এনেদৰে যদি আপোনালোকে স্কিনখনৰ যত্ন লয় তেতিয়াহ'লে বয়সৰ বলিৰেখা সোনকালে নাহিব আৰু যদি আপোনালোকৰ স্কিনত সোনকালে বয়সৰ বলিৰেখা পৰি গৈছে সেই সমস্যা দূৰ কৰাত সহায় কৰিব আজিৰ এই এন্টি এজিং ফেস পেকটো ইমানেই আছিলে যদি ভাল পাইছে আপোনালোকে সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আগবাঢ়িম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ